যি দূৰদৰ্শিতা এই দূৰদৰ্শিতাৰ কাৰণে আচলতে সম্ভৱ হৈছে। আপুনি আগন্তুক 50 বছৰৰ কথা চিন্তা কৰিছে। কিন্তু তাৰ বিপৰীতে আন্দোলনো চলি আছে। যিসকলে আন্দোলন কৰি আছে তেওঁলোকে মনত ভাবিছে যে কোৰ্টখন তেওঁলোক আহিব লাগিব, কিন্তু এই কোৰ্টখন অসমৰ নিউ জেনেৰেশ্যন নৱপ্ৰজন্মৰ কাৰণে বনোৱা হৈছে। 10 বছৰ পিছত আজিৰ গুৱাহাটী নাথাকে। নাৰেংগী কৰুৱা ব্ৰিজ, গুৱাহাটী উত্তৰ গুৱাহাটীৰ ব্ৰিজ, পলাশবাৰী শুৱালকুছি ব্ৰিজ, এই গোটেইবোৰ হোৱাৰ লগে লগে গুৱাহাটীখন স্বাভাৱিকভাৱে ইয়াৰ গতি পৰিৱৰ্তন হ'ব। আৰু ইতিমধ্যে আমি দেখাও পাইছোঁ ইয়াত IIT হৈছে, মানুহ খুব আনন্দিত, ইয়াৰ পৰা যাব নোখোজে। ইয়াতে ল ইউনিভাৰ্চিটি হৈছে, ইয়াতে বিভিন্ন অনুষ্ঠান হৈছে, আৰু যোনে ইয়াত আহিছে তেওঁলোক সন্তুষ্ট, কাৰণ গুৱাহাটী ট্ৰেফিক আদি জামৰ পৰাও তেওঁলোক বহু পৰিমাণে মুক্ত। আৰু মই ভাবোঁ যে ব্ৰহ্মপুত্ৰ ব্ৰিজখন হৈ যোৱাৰ পিছত এজন মানুহে জালুকবাৰীৰ পৰা গুৱাহাটী হাইকোৰ্ট বা দিছপুৰৰ পৰা গুৱাহাটী হাইকোৰ্ট আহোঁতে যিমান সময় লাগিব, ৰংমহলত আহোঁতে তাতকৈ কম সময় লাগিব। গতিকে মই ভাবোঁ 4-5 বছৰত যেতিয়ালৈকে গোটেই বিল্ডিংটো সাজু হৈ উঠিব, যিসকলে আজি বিৰোধিতাও কৰিছে তেওঁলোকেও ইয়াক সমৰ্থন কৰিব। আসাম টক্স, আপোচবিহীন অসম কণ্ঠ।